অসম আন্দোলনৰ পৰা আৰম্ভ কৰি অগপৰ জন্মলগ্নৰ পৰা কাম কৰি অহা এগৰাকী নেতা। তেওঁ বিধায়ক হৈছিল গোলকগঞ্জ সমষ্টিৰ পৰা। ধুবুৰীৰ গোলকগঞ্জ সমষ্টিৰ প্ৰাক্তন বিধায়ক তেখেত হৈছে ডালিম ৰয়। আচলতে বৰ্তমান যি শেহতীয়া ৰাজনৈতিক পৰিস্থিতি, অসমৰ যি ৰাজনীতি, অগপ বিজেপিৰ মিত্ৰজোঁটকে ধৰি বিভিন্ন ধৰণৰ যি নিৰ্বাচনী বঁটা গৰম হৈ উঠা পৰিলক্ষিত হৈছে, সেই সন্দৰ্ভত এই প্ৰাক্তন বিধায়কগৰাকী আচলতে কি ক'ব বিচাৰে, আমি টাইমেইত আহি উপস্থিত হৈছোঁ, তেখেতৰ প্ৰতিক্ৰিয়া পোনে পোনে জানিবলৈ যত্ন কৰিম। আপুনি শেহতীয়া যি ৰাজনীতি অসমৰ, সেই সন্দৰ্ভত কি ক'ব বিচাৰে? বৰ্তমান যিটো ৰাজনীতি চলি আছে, এই ৰাজনীতিত অসমৰ যিটো আমাৰ আঞ্চলিক দলৰ কাৰণে এইটো খুব ক্ষতিকাৰক। কাৰণ মই ব্যক্তিগতভাৱে মই জানো, কাৰণ যিহেতু মই 1962 চনতে সমাজ সেৱাৰ কামত মানে ওলাইছোঁ, তেতিয়াৰ পৰা মোৰ এটা অভিজ্ঞতা আছে যে কোনো ৰাষ্ট্ৰীয় দলে আঞ্চলিক দলক মানে জীৱিত থাকিব নিদিয়ে। সেয়ে আমাৰ এই যে অগপ দল বৰ্তমান যিটো পৰিস্থিতি হৈছে, এইটো আমাৰ দলৰ মুষ্টিমেয় কেইজনমান মানে কেন্দ্ৰীয় নেতাৰ কাৰণে হৈছে। আৰু যিটো বিজেপিৰ লগত এলায়েন্সটো, এইটো প্ৰথমৰ পৰা মই বিৰোধিতা কৰি আছিলোঁ আৰু ৰাইজেও এইটো বিৰোধিতা কৰিছে। কিন্তু আজি দলৰ এই 4-5জন লোকৰ মানে নেতাৰ কাৰণে আজি বিজেপিৰ লগত পুনৰবাৰ মিত্ৰতা কৰি তেওঁলোকে নিজৰ গাদীৰ স্বাৰ্থত আৰু ব্যক্তিগত স্বাৰ্থ পূৰণৰ কাৰণে দলটোৰ ক্ষতি কৰিব লগা কৰি আছে। আৰু এই যে লোকসভা নিৰ্বাচনত অগপ দলক 3টা সমষ্টি দিছে, 3টা সমষ্টিত আমাৰ প্ৰাৰ্থী জিকাৰ কোনো সম্ভাৱনা মই দেখা নাই। কাৰণ ইয়াত আমাৰ যিটো অগপৰ দুৰ্বল, কাৰণ আমাৰ এই দলৰ জন্মদাতা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত দেখা গ'ল যে এই যে যোৱা প্ৰথম পৰ্যায়ৰ যিটো নিৰ্বাচনত দলৰ প্ৰাৰ্থী কলিয়াবৰত তেওঁ যোগদান নকৰিলে, তেওঁ নগ'ল। গতিকে এইটো ক্ষতি হ'ব। ৰাইজে এইটো সহজে মানি নলয় যে এজন দলৰ জন্মদাতা যিজন নেতা, যাৰ সৌজন্যত আজি এটা আঞ্চলিক দলৰ জন্ম হৈছে, সেইজন লোক বাহিৰত থাকি পেলাই মানে সমৰ্থন নকৰা হৈ দলৰ প্ৰাৰ্থী জিকাটো সম্ভৱ নহয়। ধুবুৰীতো তেনেকৈ, ধুবুৰীত মই এটা কথা মানে মানি লৈছোঁ যে ধুবুৰীত যিজন প্ৰাৰ্থী দিছে, প্ৰাৰ্থীজন ভাল, প্ৰাৰ্থীজনক মই জানো আৰু কি, আৰু দলৰ প্ৰতীকটোৰ প্ৰতি মোৰ এটা মোহ আছে। সেইকাৰণে মই প্ৰাৰ্থীজনৰ কাৰণে ব্যক্তিগতভাৱে হয়তো প্ৰকাশ্য প্ৰচাৰত নগ'লেও মানে তাক মানে জিকাৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি মই কৰিম। কোনো সভা সমিতি বা আপুনি অগপৰ এগৰাকী সক্ৰিয় নেতা তথা প্ৰাক্তন বিধায়ক, নিৰ্বাচন এইবাৰ প্ৰচাৰ কাৰ্যত মই যাব নোৱাৰিম। কাৰণ প্ৰথম কথা যে মোৰ শাৰীৰিক অসুস্থ, এই হিচাপত মই যাব নোৱাৰিম। যাব পাৰিলে মই নাযাওঁ প্ৰচাৰ কাৰ্যত। কি কাৰণত নাযায়? প্ৰচাৰ কাৰ্যত গ'লে বহুত কথা, বহুত প্ৰশ্নৰ উত্তৰ দিব লাগিব। আজি ৰাষ্ট্ৰীয় দল বিজেপি বিধায়ক আছে ইয়াত, বিজেপিৰ বিধায়কৰ যিটো কাম-কাজত ৰাইজে খুব অসন্তুষ্ট হৈছে এতিয়া। গতিকে গ'লে আমাক ক'ব যে আপোনালোকৰ মানে মৰ্চাৰ দল বিধায়কগৰাকী যি কাম কৰি আছে আপোনালোকে ইয়াৰ কিয় প্ৰতিবাদ নকৰে, সেই কথাটোৰ উত্তৰ দিয়াত বৰ টান হ'ব। কাৰণ বিধায়কগৰাকী বৰ্তমান যিটো বিধায়ক, তাৰ লগত এটা সম্পৰ্ক তেওঁ মোৰ ভাগিন হয়। গতিকে এই অৱস্থাত মই মুকলিভাৱে বিৰোধিতা কৰিব নোৱাৰোঁ আৰু সমৰ্থনো কৰিব নোৱাৰোঁ। এইকাৰণে যদি প্ৰচাৰ কাৰ্যত গ'লে মই বহুত অসুবিধাত পৰিম, সেইকাৰণে মই প্ৰচাৰ কাৰ্যত নাযাওঁ বুলি মই ভাবিছোঁ। আপুনি যিহেতু পুৰণি অগপৰ সদস্য হিচাপে আছে, সেই ক্ষেত্ৰত নিৰ্বাচনৰ পিছত কিবা পৰিৱৰ্তনৰ হাল আমাৰ যিটো আছে, আমাৰ গোটেই অসমত বহুত ডিষ্ট্ৰিক্ট আছে, জিলা সমিতিয়ে এইটো মানে আমাৰ নেতৃত্বৰ পৰিৱৰ্তন বিচাৰিছে আৰু বোধকৰে নেতৃত্ব পৰিৱৰ্তন হ'ব। হয়, ধন্যবাদ জনাইছোঁ। এটা আছিল অগপৰ পৰা গোলকগঞ্জ, ধুবুৰী গোলকগঞ্জ এই সমষ্টিৰ পৰা অগপৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ বিধানসভা এবাৰ বিধায়ক হৈছিল আৰু বিধায়ক হোৱাৰ পিছত আচলতে ক'ব লাগিব যে তেওঁ অসম গণ পৰিষদ যেতিয়া আৰম্ভ হৈছিল তেতিয়াৰ পৰাই অসম গণ পৰিষদৰ এগৰাকী সক্ৰিয় সদস্য আছিল।
তেখেত আসলতে পুৰণি অগপ কৰ্মী কিন্তু আজি তেখেতৰ মনত এটাই বিক্ষোভ যে একাংশ যিসকল অগপৰ বৰ্তমান নেতৃত্বত আছে তেওঁলোকে আসলতে বিভিন্ন ধৰণৰ পুৰণি যিসকল নেতাকৰ্মী তেওঁলোকক লগত লৈ কাম নকৰে বুলি তেওঁ অভিযোগ কৰা পৰিলক্ষিত হৈছে যাৰ পৰিপ্ৰেক্ষিতত এওঁলোকে আসলতে বিচাৰিছে নেতৃত্বৰ পৰিৱৰ্তন কিন্তু আগন্তুক দিনত বা এই লোকসভা নিৰ্বাচনত অগপ দলে 3টা সমষ্টিত যি প্ৰাৰ্থিত্ব প্ৰদান কৰিছে এই ক্ষেত্ৰত আসলতে তেওঁলোকে কেনেকুৱা ফলাফল কৰিবলৈ সক্ষম হয় বা তেওঁলোকৰ সফলতা পায় না নাই সেই সন্দৰ্ভত পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব যদিও ইতিমধ্যে আমাৰ হয়তো যিগৰাকী অগপৰ পুৰণি নেতা তেওঁ মন্তব্য কৰা মতে আসলতে অগপৰ প্ৰাৰ্থীয়ে জয়ী হোৱা সম্ভৱ নহয় বুলি দাবী কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত কেমেৰাত সৈদুৰ ৰহমানৰ সৈতে মই কবিৰ মণ্ডল টাইম 8 খিলঞ্জীয়া ফাৰ্ষ্ট খিলঞ্জীয়াৰ স্বাৰ্থত খিলঞ্জীয়াৰ যুঁজত খিলঞ্জীয়াৰ প্ৰতিনিধি উপমন্যু হাজৰিকা